আজি এও এটা নতুন ৰেচিপি বনাইছে বলকচোন চাওঁগে কিনো বনাইছে একদম মনে মনে মানে মই যে এইটো ইউটিউবৰ ভিডিঅ' কৰিছোঁ তেওঁক নাই কোৱা বলক ভিডিও বনাইছা কিন্তু ইউটিউবত নিদিবা দেই দিব পাৰো না 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 ইউটিউবত নিদিবা যদি ইউটিউবত প্লিজ ডিলিট কৰা নিদিও নিদিও নিদিবা কিন্তু নিদিও আজি কি স্পেশাল বনাবা কোৱাচোন আজি স্পেশাল কি বনাবা আৰু তুমি তো সদায় বনাই খুৱাই হয়নে আজি বনাম ইভাগেতো চিকেন আমি নরমাল খাই থাকো আজি কোকোনাট মানে আপোনাৰ তোমাৰ নাৰিকলৰ দি বেলাই বনাম যেটো কাৰি টাইপৰ হ'ব ঠিক আছে তো এবাৰ খুৱাইছাম তুমি কেনেকুৱা পোৱা কবা খালি সদায় তুমি খোৱা সদায় ৰেচিপি তুমি বনোৱা আজি ৰেচিপি মই বনাম আজি প্ৰথম খাই কবা কেনেকুৱা লাগে আজি প্ৰথম খাম তুমি বনোৱা ঠিক আছে কিন্তু ভাল হলে ভাল বুলি কবা আৰু যদি ভাল পাইছা ঠিক আছে সদায় তুমি বনাই কোৱা আজি মই বনাই খাম আৰু এতিয়া মই ভিডিঅ' এটা কৰি যাওঁ দেই ষ্টেপ বাই ষ্টেপ তেতিয়া মই পিছলে বনাব পাৰিম হ'ব আৰু এটো তুমি এনেকে চালেও এনেকে বনাই চাই থাকিলো নাই নহয় বনালে পাৰে নেকি মানে তো নরমালৰ নিচিনাই নহয় মনতে নাথাকিব বনাই যাওঁ দিয়া মই কতো নিদো না বনাই যাওঁ ভিডিও বনালে মই নিজে এটো একো কৰিব নোৱাৰিম তুমি ভিডিও নবনালে মই ইভাগে চোৱা না কেনেকে দি যাওঁ একো নহয় বনাই যোৱা আৰু আদা নহৰু জাষ্ট অকমান বনাইছো ঠিক আছে এটো এনেকে দি দিছি তুমি তো ৰেচিপিটো বহুত ষ্টাইলত বনোৱা সেইকাৰণে মই বনাইছো যে কোনো মছলা এড কৰা নাই ফাৰ্ষ্ট অফ অল ঠিক আছে অকমান ড্ৰাই কৰি লওঁ আরে কিনো ভিডিও নবনালেও হয় ভিডিওটো কৰি গৈছো তেতিয়া মই বনাবলৈ পাৰিম এতিয়া নেক্সট বাৰ মই বনাম নাৰিকলটো দি দিছো এই নাৰিকলটো এটো ডাইৰেক্ট পেকেটত অহা নাৰিকলে ইভাগে নাৰিকল দি পেলাই সুচি ললে হ'ব কোনো কথা নাই এটো হুকান নাৰিকল নাৰিকলটো মই দি দিছো এটো প্ৰথম অকমান লগাই ললে অকমান খালি ৰঙা হ'ব লাগিব বেছি ৰঙা হ'লে বেয়া আৰু জাষ্ট সো অকমান হালধীয়া কৰি ললে হ'ল গোন্ধটো বহুত ধুনীয়া আহিছে লং ইলাচি দি দিছো আৰু বাকিখিনি মছলা মাংসটো এতিয়া ফ্ৰাই নকৰো এইটো জাষ্ট অকমান বেছি খালি যদি বেছি হালধীয়া কৰি দিয়ে তেতিয়া খাবলৈ কিন্তু বেয়া হ'ব এটো তুমি ক'ত বনাবলৈ শিকিলা কেনেকৈ শিকিলা কোকোনাট চিকেন কাৰি খাব লাগে খাই পেলাই টেষ্ট যদি পোৱা তেতিয়া ক'বা তুমি মুঠতে খোৱা শিকিছো আৰু ক'বা তুমিতো শিকা তুমি ক'বাত শিকিলা মই সুধো নেকি ক'ত শিকিলা বুলি খোৱাৰ পিছত ক'বা খোৱাৰ পিছত কম ক'ত শিকিলো ঠিক আছে ময়ো শিকিম তোমাৰ পৰা মানে আগতীয়াকৈ কৰিলে ভাল নালাগিব ন যেতিয়া তুমি খাই টেষ্ট পাবা তেতিয়াহে মই ভাল হ'ব আচ্ছা কাঢ়িব হ'ল নে কাঢ়িব এতিয়া কাঢ়ি দিয়া নেকি কি কৰিম কোৱাচোন কি কৰিবা এতিয়া তুমি কোৱা কি বনাম মানে কি কৰিম তুমি কি কৰিম বুলি ভাবিছা কাহিলা যে এইটো কিয় কাহিলা এইটো কিয় কাহিলা তোমাক মই ষ্টেপ বাই ষ্টেপ দেখাম ঠিক আছে তোমাক তুমি ষ্টেপ বাই ষ্টেপ শিকিম বুলি কৈছা মানে কি কৰিম মই তুমি চাই থাকা তুমি মাজতে চাই থাকা হ'ল ঠিক আছে এতিয়া এতিয়া মিক্সিত দিবা নেকি মিক্সিত দিলে মানে ইয়াৰ পেষ্ট বনি যাবতো এই পেষ্টটো তোমাৰ তাত দিব লাগিব তেতিয়া ভাল লাগিব পেষ্ট বনাই ল'বা এটা ফাৰ্ষ্ট স্টেজ বনাবা ঠিক আছে চিকেনখিনি ইয়াত আছে চিকেনখিনি এতিয়ালৈকে বনোৱা নাই চিকেনটো বনাম তো চিকেনটো তাৰ আগতে পেষ্টটো বনাই লওঁ তাৰপিছতে আলু আছে ন তাৰপিছত বনাম ঠিক আছে আৰু এইটো তোমাৰ পেষ্টটো বনাওঁতে পানী অকণ দিলে বেছি ভাল আৰু মানে পানী দিলে হাতৰ যাদু ৱাও হাতৰ যাদু ঠিক আছে খোৱাৰ পিছত গম পাম হাতৰ যাদু হয়নে ইমানটো জোখত পানী দিব লাগে ন আৰু ইমানটো দিলেও হ'ব পেষ্টটো ধুনীয়া হৈছে নে আৰু অকণমান কৰিলোঁ নেকি বাৰু গোটা হৈ আছে নেকি নাই নাই ঠিক আছে গুৰি নাই ক'লে হয় ঠিক আছে
এতিয়া তোমাৰ চিকেনটো ফ্ৰাই কৰি লৈছোঁ দেই চিকেনটো ফ্ৰাই কৰি লৈছোঁ তাৰপাছত এইটো পেষ্ট দিম প্ৰথম চিকেনটো ফ্ৰাই কৰি লৈছোঁ ঠিক আছে মছলা নিদিয়া নেকি মছলা দিম বেছি মছলা নাখাওঁ বাৰু কমকৈ ধনিয়া দি দিছোঁ এইটো অলপ পানী দি লৈছোঁ দেখিছেনে মিলাই লৈছে মিলাই লৈছোঁ ধনিয়া দিছোঁ আৰু বেছি বেছি মছলা নিদিওঁ হা মই ভাল নাপাওঁ বেছি মছলা দিলে অকণমান লৰাই লৈছোঁ এতিয়া ইয়াত মছলাটো দিলে হ'ল এইটো তাৰপিছতে এইখিনি কেতিয়া দিবা এইটো দিম এইটো প্ৰথম মছলাটো দি লৈছোঁ মছলা এইটো এতিয়ালৈকে দিয়া নাই নহয় আৰু এইটো মিট মছলা তাৰপাছত চিকেন মছলা আৰু গৰম মছলা অকণমান দি দিছোঁ ঠিক আছে গৰম মছলা অকণমান দি দিছোঁ বেছি নাইকৈ ঠিক আছে আৰু এইটো জাষ্ট এনেকৈ কৰি পেলাই দিলে মানে মছলাটো বেছি ভালকৈ লাগ খায় আৰু মাংসটো ঠিক আছে সেইটো মই দি দিম বেছি নাই দিয়ে কিন্তু মছলা হা তাৰপাছতে দিম পেষ্টখিনি অকণমান দি জাষ্ট ভাজি লওঁ ঠিক আছে জাষ্ট ফ্ৰাই অকণমান কৰি লওঁ নহ'লে ইমান ভাল নালাগিব সেইটো ভাল লাগিছেনে এই মজা আহিছে খাবলৈ বহুত ধুনীয়া হ'ব চাগে অলপ ড্ৰাই কৰি লৈছোঁ হা ড্ৰাই কৰি কালাৰটো কালাৰ ভাল লাগিছে হ'বনে তুমি শিকিছা নহয় কেনেকৈ কেনেকৈ কৰিব লাগে নেক্সট বাৰ তুমি বনাই খাব লাগিব কিন্তু ঠিক আছে তো এইখন জাষ্ট মই ড্ৰাই ফ্ৰাই কৰি লৈছোঁ ঠিকে আছে নহয় নিশ্চয় হয় তো নেক্সট মই ইয়াত যিখিনি মই বনাই থৈছিলোঁ পেষ্ট এই পেষ্টটো মই দিম ধুনীয়াকৈ ইয়াত ঠিক আছে তো জাষ্ট আৰু অকণমান জাষ্ট 1 মিনিট ৱেইট তাৰপাছত এইটো হৈ গ'ল এতিয়া এই পেষ্টটো দি দিম চাবা ওচৰত যেতিয়া দি দিম ঠিক আছে এইটো দি দিলে মানে এটা গম থাকক ঠিক আছে জাষ্ট এইটো অকণমান লৰাই দিব লাগিব এই পেষ্টটোৱে কিমান ভাল কৰি দিছে চাবা হা জাষ্ট অকণমান লৰাই দিছোঁ খালি এটা কথা আকৌ মই কিন্তু তেল আৰু বেছি মছলা দিয়া নাই আৰু তুমি গম পোৱাই মই বেছি তেল আৰু মছলা দিলে ভাল নাপাওঁ আৰু এইটো একদম পূৰা পনীৰ নিচিনাও লাগিছে ন অকণমান পনীৰ চনীৰ থকা লেখীয়া লাগিছে মানে পনীৰ দিয়া নিচিনাও লাগিছে সেইটো জাষ্ট অকণমান উতলিব লাগিব তাৰপিছত হৈ যাব বস্তুটো জাষ্ট অলপ দেৰি ৰখিব লাগিব এতিয়া গোন্ধটো বহুত ধুনীয়া আহিছে ভাল লাগিছেনে খাই ভাল লাগিব নিচিনা লাগিছেনে বাৰু ভাল লাগিব কিন্তু যদি ভাল নালাগে তেতিয়া ভালেই লাগিব গোন্ধ ভাল আহিছে যেতিয়া হ'ব এয়া এখেতে মাংস বনাই আছে একদম গোন্ধও ধুনীয়া আহিছে খাই ভালেই লাগিব যেন লাগিছে ইভাগে বনাই মাংস কিন্তু আজি এটা নতুন ৰেচিপি কোকোনাট চিকেন কাৰী খাই চালে গম পাম কিন্তু গোন্ধটো বঢ়িয়া আহিছে একদম কিন্তু এটা কথা ভিডিঅ' বনাইছা কিন্তু ইউটিউবত নিদিবা দেই দিব পাৰোঁ ইউটিউবত নিদিবা যদি ইউটিউবত প্লিজ ডিলিট কৰা নিদিওঁ নিদিবা কিন্তু নিদিওঁ মাংস হ'লনে নাই ঐ হ'ল বনি আছে চোৱা ওচৰলৈ আহা দেখিবা ৱাও বহুত ধুনীয়া গোন্ধ আহিছে ধুনীয়া আহিছে পুৰা উতলি আছে আৰু ভাল লাগিব নে খাই চোৱাচোন অকণমান দি টেষ্ট অকণমান কৰি চাবা নেকি খাই কিন্তু ভাল লাগিব লাগে আজি ফাৰ্ষ্ট টাইম বনাইছোঁ আৰু খাই পেলাই ফাইনেল কথাটো ক'বা আৰু কেনেকুৱা লাগিলে ঠিক আছে হয়নে খাব হ'বই আৰু এতিয়া ন খাব হ'বই কিন্তু এটা কথা আজি বনালোঁ বুলি সদায় কিন্তু বনাই থাকিব নোৱাৰোঁ না আজি যদি খাই ভাল পাওঁ বনাই থাকিব লাগিব তুমি তেন্তে মই নবনাওঁৱেই তুমি বনাই থাকিব লাগিব তুমি আজি এনেও খাই ভাল লাগিব খাই পেলাই ক'বাচোন বাৰু কিন্তু মোৰ মতে ভাল লাগিব লাগে ভাল লাগিব ঠিক আছে হ'ব অফ কৰি দিওঁ তেন্তে কৈ দিয়া খালাই নেকি কেনেকুৱা হৈছে কোৱাচোন তুমি প্ৰথম টেষ্ট কৰি লোৱা তেতিয়া মই ক'ম তেতিয়া মই খাম যদি ভাল লাগে তেতিয়াহে খাম কিন্তু সঁচা ভাল হৈছেনে আৰু বেছি খাইছোঁচোন জোল অকণ খাইছোৱা জোল অকণমান খাইছোৱা খাইছোৱাচোন সঁচাকৈ ভাল লাগিছে মই কিন্তু ইমান ভাল হ'ব বুলি ভবা নাছিলোঁ ঠিক আছে না তুমি খোৱা ঠিক আছে অ'কে হেল্ল' এভৰিৱান ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব আৰু এইটো একদম মনে বনোৱা ভিডিঅ' হয় তেওঁ নাজানে যে মই এইটো ইউটিউবত দিম আৰু মই মিছাকৈ কৈ মানে ইউটিউবত
মানে মইতো এইটো আগতীয়াকৈ প্লেনিং কৰি ল'লোঁ যে তেওঁৰ ৰেচিপিটো আজি বনাম বুলি কৈছে, মোক বনাই খুৱাম। কিন্তু মই মনে মনে ভাবিলোঁ, মই নিজে প্লেনিং কৰিলোঁ যে মই এইটো ষ্টেপ বাই ষ্টেপ বনাই যাম, যে ইউটিউবত নিদিওঁ বুলি কৈ। কিন্তু ইউটিউবত দি দিম, এইটো মোৰে প্লেনিং হয়। আৰু এতিয়া ইউটিউবত আপলোড কৰাৰ পিছতে তেওঁ গম পাব যিহেতু ইউটিউবত দিলে। আৰু তেওঁতো কেমেৰাত মানে ওলাব বহুত বেয়া পায় আৰু ফটো মাৰিবও বেয়া পায়। আজি তেনেকেই মই তেওঁ বনোৱা ৰেচিপিটো ইউটিউবত দিলোঁ, তেওঁ নাজনাকৈ। মোৰ হাজবেণ্ডৰ বাবে কিন্তু এটা কমেণ্ট কৰিব আপোনালোকে, যিসকলে মোৰ ভিডিঅ' চাব। তেওঁ কিন্তু বহুত ধুনীয়াকৈ আজি চিকেন ৰেচিপি বনাই খোৱালে, এটা নতুন ৰেচিপি বনাই খোৱালে। আৰু মই ভবাই নাছিলোঁ যে ইমান ধুনীয়া হ'ব বুলি। খুব ধুনীয়া লাগিলে খাই। আপোনালোকে এনেকৈ বনাই খাই চাবচোন। আৰু যদি আপোনালোকে কক'নাট চিকেন কাৰী খাই পাইছে তেন্তে মোক কমেণ্ট বক্সত কমেণ্ট কৰিবচোন। আৰু যদি নাই পোৱা তেন্তে মোৰ হাজবেণ্ডে বনোৱাৰ লেখীয়াকৈ আপোনালোকেও খাই চাব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আজিলৈ আহিছোঁ। অন্য এটা ভিডিঅ'লৈ মই আকৌ আহিম আপোনালোকৰ মাজলৈ।